অৰুণোদয় আঁচনি সকল মহিলাই এইবাৰো অৰুণোদয় পোৱা নাই, অৰুণোদয় 3ত পোৱা নাই, তেওঁলোকৰ বাবে আমি অৰুণোদয় 0.4 আনিম যে যাৰ বাকী ৰৈছে তেওঁলোককো যাতে আমি দিব পাৰো। যোনে অৰুণোদয় পোৱা নাই, অলপ মনটো বেয়া লাগি আছে, কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। ঠিক আছে, মই কৈছিলো বহুত বেছি নহয়। এইবাৰ আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দি দিম। অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব, আৰু আপোনালোকে মনত দুখ কৰিব নালাগে। যেতিয়া অৰুণোদয়টো পাব মই একেলগে 9,000টো তাতে সোমাই দিম। তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই, লগত যিটো 9,000 আমি নাপাম বুলি ভাবিছো সেই 9,000টো নোপোৱা মহিলাসকলক আমি দি দিম। ভাল হ'বনে বেয়া হ'ব? অৰুণোদয় আঁচনিৰ নতুন এখন লিষ্ট মুকলি হৈছে। এই লিষ্টখন আপোনালোকৰ নাম আছে নে নাই, কেনেকৈ চেক কৰিব, এই লিষ্টখন ক'ত আপোনালোকে লাভ কৰিব, সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো যদি আপোনালোকে প্ৰথমবাৰলৈ ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ সহায়ত যাতে নতুন যিখন লিষ্ট আছে এই লিষ্টখন যাতে সকলোৱে চাব পাৰে। তো এই লিষ্টখন কেনেকৈ চেক কৰিব, এই লিষ্টখন আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ ব্লক অফিচত এই লিষ্টখন পাব। তো এই লিষ্টখন কিন্তু আপোনালোকে ডাউনলোড কৰিব বিচাৰিলেও কিন্তু আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব, কিয়নো এই লিষ্টখন অথৰাইজ নোহোৱাকৈ আপোনালোকে এই লিষ্টখন আপোনালোকে সম্পূৰ্ণকৈ চেক কৰিব নোৱাৰিব। আপোনালোকে এতিয়ালৈকে অৰুণোদয় 3.0 যিখন লিষ্ট আছে এই লিষ্টখন চেক কৰিব পৰা নাই নেকি, তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। প্ৰথমতে আপোনালোকে ইয়াত চাব পাৰিছে ডিষ্ট্ৰিক্ট, LAC, ব্লক, আপোনালোকৰ গাঁও পঞ্চায়ত, আপোনালোকৰ য'ত আপোনালোকে ভোট দিয়ে এই ভোট কেন্দ্ৰৰ ইয়াতে নামবোৰ আপোনালোকে পাই যাব। তাৰপাছত আপোনালোকে ইয়াতে বেনিফিচিয়াৰী নেম, যিসকল মানুহে চিলেকশ্যন হৈছে এই সকল মানুহৰ চিলেকশ্যনৰ নেম, আৰু আপোনালোকে ইয়াতে অৰুণোদয় যিখন ID আছে এই IDখনক ইয়াতে আপুনি লাভ কৰিব। ৰেচন কাৰ্ড নম্বৰ, ইয়াতে আপোনালোকৰ বেংক একাউণ্ট, ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰ, ইয়াতে আপোনালোকৰ অৰুণোদয় আঁচনি যিসকল মানুহে আপোনালোকৰ মোবাইল নম্বৰটো দিছে এই নম্বৰটো এনেকৈ পাই যাব। তো এই লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব, যিসকল মানুহে এতিয়ালৈকেও অৰুণোদয় 3.0 যিখন লিষ্ট আছে আপোনালোকৰ নাম চিলেক্ট হৈ আছে, এইসকল মানুহে আপোনালোকে অৰুণোদয় 4.0ৰ বাবে আবেদন কৰিব নালাগে। আৰু যিসকল মানুহৰ এই লিষ্টখনত নাম নাথাকিব এইসকল মানুহে আপোনালোকে অৰুণোদয় 4.0ৰ বাবে আবেদন কৰিব লাগিব। তো এই আবেদনটো কেতিয়াৰ পৰা আৰম্ভ হ'ব সবিশেষ এই ভিডিঅ'টো আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ সহায়ত যাতে অৰুণোদয় 4.0ৰ আঁচনিটো সকলোৱে আবেদন কৰিব পাৰে। তো এই লিষ্টখন আপোনালোকে চেঞ্জ কৰিব পাৰিব। ইয়াতে চাব পাৰিছে ডিষ্ট্ৰিক্ট, ইয়াতে মই ডিষ্ট্ৰিক্টত ক্লিক কৰিছোঁ। ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ লগে কিন্তু আমাৰ অসমত যিমান ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টসমূহ কিন্তু ইয়াতে মানে আহিছে, আপোনালোকে চেঞ্জ কৰিব পাৰিব। তো ইয়াতে মই বঙাইগাঁও চিলেক্ট কৰিছোঁ, ইয়াতে ডান অপশ্যনত ক্লিক কৰিছোঁ। তো ইয়াতে চাব পাৰিছে LAC বঙাইগাঁও এনেকৈ আহিছে, ইয়াতে মই ক্লিক কৰিছোঁ। অল ইয়াতে চাব পাৰিছে বঙাইগাঁও, অভয়পুৰী, চিৰঞ্জগঞ্জ, তো এনেকৈ আহিব। তো আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব। তো ইয়াতে মই বঙাইগাঁও চিলেক্ট কৰিছোঁ আৰু ইয়াতে ডান অপশ্যনটোত ক্লিক কৰি দিছোঁ। ইয়াতে আপোনালোকে ব্লক নেমটো আপোনালোকে ইয়াতে চেঞ্জ কৰিব পাৰিব। যিসকল মানুহৰ ব্লক মানে চাব বিচাৰি আছে এই সকল মানুহে আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। তো ইয়াতে মই চিলেক্ট কৰিছোঁ। তো এনেকৈ আপোনালোকে আহি যাব, আপোনালোকৰ গাঁও পঞ্চায়ত নেমবোৰ এনেকৈ আহি যাব। চিলেক্ট কৰিছোঁ আপোনালোকৰ ব্লক গাঁও পঞ্চায়ত নেম, ইয়াতে গাঁও পঞ্চায়ত নেম এনেকৈ চিলেক্ট কৰিছোঁ। আৰু কিন্তু ইয়াতে চাব পাৰিছে এনেকৈ আপোনালোকে য'ত আপোনালোকে ভোট দিয়ে এই ভোট কেন্দ্ৰৰ নামটো আপোনালোকে ইয়াৰ পৰা চেঞ্জ কৰিব পাৰিব। যাতে আপোনালোকৰ বেনিফিচিয়াৰী নেমবোৰ আপোনালোকে ইয়াতে এনেকৈ পাই যাব। এই লিষ্টখন এতিয়ালৈকে যিসকল মানুহে মানে চেক কৰিব পৰা নাই নিশ্চয় কমেণ্ট কৰিব, আৰু আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো কমেণ্ট কৰি জনাব। এই লিষ্টখনত নাম থাকিলেহে আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি থাকিব, আৰু যদি আপোনালোকৰ এই লিষ্টখনত নাম নাথাকে তেনেহ'লে আপোনালোকে অৰুণোদয় 4.0ৰ বাবে নতুন কৰি আকৌ আপোনালোকে আবেদন কৰিব লাগিব। আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব মই আপোনাক জনাই দি আছোঁ। যিহেতু আমাৰ ভোট গণনা এতিয়ালৈকেও আৰম্ভ হোৱা নাই, ভোট গণনাৰ পিছতহে আপোনালোকে অৰুণোদয় 4.0ৰ বাবে নতুন কৰি আবেদন কৰিব পাৰিব। আৰু আপোনালোকে যিসকল মানুহে 4.0ত আবেদন কৰিব এই সকল মানুহে
প্ৰথম কিস্তি আপোনালোকে কিন্তু 9,000 টকা লাভ কৰিব তাৰ পাছৰ মাহৰ পৰা কিন্তু আপোনালোকে 3,000 কৰি প্ৰতি মাহে লাভ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে তো ইয়ে আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এই যিখন লিষ্ট আছে এই লিষ্টখন কিন্তু আপোনালোকে ক'ত চেক কৰিব বহুতে কিন্তু কমেন্ট কৰি সুধি আছিল তো এই লিষ্টখন আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো ব্লক অফিচ আছে ইয়াতে আপোনালোকে এই লিষ্টখন চেক কৰিব পাৰিব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ